আসাম আৰচিচি প্লেন 123 চেনেলৰ দৰ্শকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি G+4 ফাউণ্ডেশ্যনৰ যিটো 14ৰ আমি ৰড বান্ধি আছোঁ, ৰড বান্ধিংটো আমাৰ কমপ্লিট হৈছে। আমি কলম 3টা বহাইছোঁ। এইটো মোৰ পিছফালে যিটো কলম আছে এইটো C1 কলম। C1 কলমত আপোনাৰ 25ৰ ৰড আছে 4টা। এইটো C1 কলম, C1 কলমত 25ৰ ৰড আছে 4টা। এইটো 4টা চুকত, এইটো 25ৰ ৰড, এইটো 20ৰ, এইটো 20ৰ, 4টা 25ৰ ৰড আছে। 20ৰ ৰড আছে 8ডাল ৰড। আৰু ইয়াত C3 পোষ্টটোত আপোনাৰ 25ৰ ৰড আছে 8ডাল। আৰু আপোনাৰ 25ৰ আৰু 20ৰ ৰড মিলাই পেলাই দিছে। এইটো 25ৰ ৰডটো আপোনাৰ 2 ছেকেণ্ড ফ্ল'ৰলৈকে হ'ব। এইটো আপোনাৰ C1 কলম, এইটো C2, তাত C2, এই আমি C3 কলমটো বান্ধিলোঁ। এইটো আধা পাৰ্টটো খান্দি পেলাই আধা পাৰ্টটো জালি বনাইছোঁ। এইখিনি মাটি আকৌ খান্দিবলৈ দিম। এইখিনি মাটি খান্দাৰ পিছত এইখিনি আকৌ জালি বান্ধি পেলাই ৰড বান্ধিম। এইটো প্ৰথমটো যাত্ৰাৰ পোচ আছিলে, এইটো যাত্ৰাৰ পোচ, সেইটোৰ ভিডিঅ' মই আগতো বনাইছোঁ। এইটো আপোনাৰ 16ৰ ৰড আছে, 12 mm ৰড আছে জালিত। এইটো পোষ্টত 12ডাল ৰড আছে 20ৰ। ইয়াত আপোনাৰ এইটো পোষ্টটো সম্পূৰ্ণ হোৱা নাই, আজি সময় নহ'ল। এইটো 25ৰ ৰড 4ডাল। আমি প্লাই দি পেলাই ডালাইটো ৰখাই দিম। এইখিনি ডালাই হৈ যাব আৰু এইখিনিত আকৌ ৰড জইন দি পেলাই জালিটো আগুৱাই লৈ যাম। আজিৰ ভিডিঅ'টো মই ইমানতেই শেষ কৰোঁ। পৰৱৰ্তী ভিডিঅ'লৈ আহিম। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, বেল বাটনটো ক্লিক কৰি ৰাখিব। মোৰ নতুন ভিডিঅ' আপোনালোকে পাই থাকিব।